Hello students, welcome to the channel. My call positive bara aru azir ei video ami class 10 exercise 2.2 question number 17 discuss korim. So question number 17 ki dise sao ha 17 eta MCQ based question hoy aru eta case based question hoy. Thik ase koise the adjacent figure shows a mathematical shape of a bridge with hanging wires. Okay, ya tomar bridge ekon dise aru hanging wires kini hanging. Okay, acha etia tomak first question to ki dise MCQ, name the shape of the hanging wires. এই যে ৱায়াৰ্ছ কেইডাল আছে, এই ৱায়াৰ্ছ কেইডালৰ শ্বেপ কি হয়? এই ৱায়াৰ্ছ কেইডালৰ এনেকৈ যে ইউ নিচিনাকৈ শ্বেপ আছে, এই ৱায়াৰ্ছ কেইডালৰ শ্বেপ কি হয় সেইটো সুধিছে। ঠিক আছে, তোমাক অপশ্যন দিছে লিনিয়াৰ, স্পাইৰেল, পেৰাবলা, ইলিপ্স। তোমালোকেতো এতিয়া এইখিনি জানিব লাগিব, লিনিয়াৰ কেনেকুৱা শ্বেপক ক'ব, স্পাইৰেল কেনেকুৱা শ্বেপক ক'ব, পেৰাবলা কেনেকুৱা শ্বেপক ক'ব, ইলিপ্স কেনেকুৱা শ্বেপক ক'ব, হয় নাই? পাছফালৰ পৰা বুকৰ পাছফালৰ পৰা আনচাৰটো মাৰ্ক কৰি থ'লেতো নহ'ব, এক্সামত বেলেগো দি দিব পাৰে। ঠিক আছে, চ' আমি শ্বেপকেইটা চাই লওঁ পটককৈ, বেচিক শ্বেপখিনি। লিনিয়াৰ মানে হৈছে চোৱা, তোমাৰ এনেকুৱা যদি ষ্ট্ৰেইট যদি লাইন থাকে, সেই লাইনডালক আমি লিনিয়াৰ বুলি কেনে কওঁ। ঠিক আছে, আৰু স্পাইৰেল, স্পাইৰেল কেনেকুৱা শ্বেপক কওঁ? স্পাইৰেল তোমাৰ এনেকুৱা ধৰণৰ জেলেপি টাইপৰ শ্বেপটো, এনেকুৱা ধৰণৰ। ঠিক আছে, হেপনটাইজ হৈ নাযাবা এতিয়া মই বনাই থাকোঁতে। অ'কে, এনেকুৱা টাইপৰ শ্বেপবিলাকক স্পাইৰেল শ্বেপ বুলি কেনে কওঁ। আৰু পেৰাবলা, পেৰাবলা কেনেকুৱাবিলাকক কওঁ? এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট সেই শ্বেপটো। পেৰাবলা তোমালোকৰ এই শ্বেপটো, ইউ নিচিনা শ্বেপটো আমি পেৰাবলা বুলি কেনে কওঁ। আইদাৰ ইট কেন অ'পেন আপৱাৰ্ড অৰ ইট কেন বি ডাউনৱাৰ্ড লাইক দিছ। ঠিক আছে, এনেকৈ ইউ নিচিনা শ্বেপটোক আমি পেৰাবলা বুলি কেনে কওঁ। আৰু ইলিপ্স, ইলিপ্স কেনেকুৱাবিলাক শ্বেপক কওঁ? ইলিপ্স আমি এই এনেকুৱা ধৰণৰ শ্বেপবিলাকক কওঁ। ঠিক আছে, চাম হোৱাট লাইক অভেল এইবিলাক। এতিয়া যে এইখিনি দেখিছা তোমালোকে, এই ৱায়াৰ্ছখিনি, ৱায়াৰডাল দেখিছা, এই হেং হৈ থকা ৱায়াৰডাল, এইটো কোনটো শ্বেপত আছে? তোমালোকে আৰামছে অপশ্যনছটো মাৰ্ক কৰিব পাৰিবা এতিয়া, হয় নাই? শ্বেপবিলাক যদি তুমি কেনেকুৱা হয় জানি যোৱা, হয় নাই? কেনেকুৱা শ্বেপত আছে? পেৰাবলা, হয় নাই? ইউ নিচিনা শ্বেপ হৈ আছে, তো এইটো পেৰাবলা হ'ব শ্বেপটো। ঠিক আছে, তো ফাৰ্ষ্টৰ আনচাৰটো আমাৰ হয় পেৰাবলা। অ'কে, চিম্পল আছিলে। নেক্সট তোমাক ছেকেণ্ড নাম্বাৰটো কুৱেশ্যন কৈছে, হোৱাট উইল বি দ্য এক্সপ্ৰেশ্যন অফ দ্য পলিনমিয়েল ৰিপ্ৰেজেণ্টিং দ্য ফিগাৰ। চোৱা, এনেকুৱা পেৰাবলা বনিলে বুলি আমি ক'ম, পেৰাবলাৰ তোমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ গ্ৰাফখিনি যদি তুমি প্লট কৰা, তেতিয়া তুমি পেৰাবলা শ্বেপ পাবা। ঠিক আছে, কোৱাড্ৰেটিক ইকুৱেশ্যনছবিলাক যদি তুমি, কোৱাড্ৰেটিক ইকুৱেশ্যনৰ যোনখিনি ভেলুজ পোৱা, সেইখিনি যদি তুমি গ্ৰাফত প্লট কৰা, তেতিয়াহ'লে কেনেকুৱা শ্বেপ পাবা? তুমি পেৰাবলা শ্বেপৰ ষ্ট্ৰাকচাৰ পাবা। ঠিক আছে, কোৱাড্ৰেটিক ইকুৱেশ্যন। চ' পেৰাবলা পাইছোঁ, তো ইয়াত ভিতৰত কোৱাড্ৰেটিক কোনটো হয়? এইটো এ এক্সৰ ওপৰত পাৱাৰ 1 আছে, তো এইটোতো লিনিয়াৰ হয়। এইটো এক্সৰ ওপৰত 3 আছে, তো এইটো কিউবিক হয়। এইটো এক্সৰ ওপৰত 4 পাৱাৰ আছে, এইটো কোৱাড্ৰেটিকটো নহয়। 4 থাকিলে মানে কি হয়? 4 থাকিলে কি হয় মই নাজানো এতিয়া। আৰু এইটো এক্স ওপৰত পাৱাৰ 2 আছে, তো এইটো এটা কোৱাড্ৰেটিক ইকুৱেশ্যন। তো দিছ ইজ আৱাৰ কাৰেক্ট আনচাৰ, কাৰণ এনেকুৱা কোৱাড্ৰেটিক ইকুৱেশ্যনবিলাকেহে তোমাৰ কি দিয়ে? পেৰাবলা শ্বেপৰ জিঅ'মেট্ৰিকেল ষ্ট্ৰাকচাৰ দিয়ে। ঠিক আছে, চ' ছেকেণ্ড কুৱেশ্যনৰ কাৰেক্ট আনচাৰ হৈ যাব তোমালোকৰ বি। অ'কে, নেক্সট থাৰ্ড কুৱেশ্যনটোত কৈছে, জিৰ'ছ অফ দ্য পলিনমিয়েল কেন বি এক্সপ্ৰেছ গ্ৰাফিকেলি। অ'কে, নাম্বাৰ অফ জিৰ'ছ অফ দ্য পলিনমিয়েল ইজ ইকুৱেল টু দ্য নাম্বাৰ অফ পইণ্ট হৈ দ্য গ্ৰাফ অফ দ্য পলিনমিয়েল। আচ্ছা, এইটো মই এক্সাৰচাইজ 2.1ত তোমালোকক কনচেপ্ট এটা দিছিলোঁ, এনেকুৱা ধৰণৰ গ্ৰাফ বনাই দেখাইছিলোঁ। এক্স এক্সিছ, ৱাই এক্সিছ আছিলে, তাত মই ভালকৈ এক্সপ্লেইন কৰিছিলোঁ। ছাপ'জ এনেকুৱা গ্ৰাফবিলাক এনেকৈ কৈছেতো, তো যিমানটা পইণ্টত এক্স এক্সিছত ইণ্টাৰচেক্ট কৰিব, সিমানটা নাম্বাৰছ অফ জিৰ'ছ হয় বুলি কেনে কৈছে। এইটো যে মই বনালোঁ, কিমানটা হয় কোৱাচোন? ইয়াত এটা পইণ্টত ইণ্টাৰচেক্ট কৰিছে, এটা পইণ্টত ইণ্টাৰচেক্ট কৰিছে, তো নাম্বাৰ অফ জিৰ'ছ কিমান হ'ব? 2। মানে যিমানটা পইণ্টত এক্স এক্সিছত ইণ্টাৰচেক্ট কৰিব, সিমানটা আমাৰ কি হ'ব? নাম্বাৰ অফ জিৰ'ছ হ'ব। চ' ইয়াত চোৱা, তোমাৰ কি কৈছে? নাম্বাৰ অফ জিৰ'ছ ইকুৱেল টু নাম্বাৰ অফ পইণ্ট ইণ্টাৰচেক্ট ইন দ্য এক্স এক্সিছ। অ'কে, এক্স এক্সিছত যিমানটা পইণ্টত ইণ্টাৰচেক্ট কৰিব, সিমানটা নাম্বাৰ অফ জিৰ'ছ হ'ব। এইটো জানিব লাগে আমি। অ'কে, নাম্বাৰ 5 কুৱেশ্যনটো কি কৈছে চাওঁ, দ্য ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য হেংগিং ৱায়াৰ অফ দ্য ব্ৰিজ হুজ চাম অফ দ্য জিৰ' ইজ। আচ্ছা, ইয়াত চামটো তোমাৰ কি আছিলে? চামটো তোমাৰ -3 আছিলে চাগে, ইয়াত নাহিলে ভালকৈ ফটোখনত। চামটো তোমাৰ -3 আছিলে, আৰু তোমাক প্ৰডাক্টটো কৈছে 5 হয়। আচ্ছা, তো ইকুৱেশ্যনটো কি হ'ব? আমি এইটো আৰামছে কৰিব পাৰিম, আমি কাৰণ আগৰ কুৱেশ্যনছখিনি কৰি আহিছোঁ। চামটো যদি -3 হয় আৰু প্ৰডাক্টটো যদি তোমাৰ 5 হয়, তেতিয়াহ'লে কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি হয়? ফৰ্মুলাটো কি আছিলে? এক্স স্কুৱেৰ মাইনাছ চাম মাল্টিপ্লাইড বাই এক্স প্লাছ প্ৰডাক্ট, এইটো আছিলেনে? মনত পৰিছে? বহুত কুৱেশ্যন আমি এইটো ইমপ্লিমেণ্ট কৰিছোঁ, হয় নাই? কুৱেশ্যন নম্বৰ 1ত, নট 1,
2 আৰু 3 কুৱেশ্যনত আমি ফৰ্মুলাটো ইমপ্লিমেণ্ট কৰি কিনে বহুত কুৱেশ্যনছ কৰিছিলোঁ ঠিক আছে চ' মই এতিয়া কি কৰিম মই চাম জেগা যোনটো দিছে -3 বহাই দিছোঁ চাম জেগাত -3 বহাই দিছোঁ এক্স প্ৰডাক্ট জেগাত 5 দিছে 5 বহাই দিছোঁ চ' এক্স স্কুৱেৰ এইটো মাইনাছ মাইনাছ প্লাছ হৈ যাব +3x + 5 তো এইটো ক'ত আছে x² + 3x + 5 x² + 3x ইট ইজ ইন অপশ্যন নম্বৰ ডি চ' ইট ইজ নম্বৰ 4ৰ কাৰেক্ট এনচাৰ হ'ব ডি ঠিক আছে অ'কে গ্ৰাফ অফ এ কোৱাড্ৰেটিক পলিনমিয়েল ইজ কোৱাড্ৰেটিক পলিনমিয়েল গ্ৰাফ কেনেকুৱা হয় মই ইয়াত বুজাইছিলোঁ নহয় জাষ্ট অকণমান আগতে এইটো চোৱা কোৱাড্ৰেটিক ইকুৱেশ্যনৰ গ্ৰাফটো কেনেকুৱা হয় পেৰাবলা ছেফ হয় তো ইয়াত মই কৈছিলোঁৱেই সেইকাৰণে ইয়াত আকৌ বুজাই থাকিব নালাগে গ্ৰাফ কোৱাড্ৰেটিক পলিনমিয়েল গ্ৰাফ কেনেকুৱা হয় পেৰাবলা ছেফৰ হয় ঠিক আছে বুজি পাই গ'লা একদম চিম্পল আছিলে অ'কে তোমালোকে কুৱেশ্যনটো ভালকৈ কৰি ল'বা থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'ছখিনি চোৱাৰ বাবে থেংক ইউ আৰু তোমালোকে যদি ইয়াৰ পৰা কিবা হেল্প পাইছা তোমালোকে তেন্তে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিবা ঠিক আছে তোমালোকৰ লাইক আৰু কমেণ্ট কৰিলে মানে ইনস্পিৰেশ্যন পাওঁ আগৰ আৰু ভিডিঅ' বনাই যাবৰ কাৰণে ঠিক আছে আৰু চেনেলটো যদি তুমি নতুন হয় ফাৰ্ষ্ট টাইম চাইছা দেন ডু ছাবস্ক্ৰাইব আৰু যদি এতিয়ালৈকে তোমালোকে নাই কৰা দেন ছাবস্ক্ৰাইব কৰি যাবা কাৰণ গোটেই ক্লাছ 10ৰ এণ্টায়াৰ ক্লাছ 10ৰ মেথছ কণ্টেণ্ট A to Z ইয়াতে পাই যাবা ঠিক আছে ইফালে ঘূৰি থাকিব নালাগে চব আৰু কমেণ্ট কৰি জনাবা তোমালোকক নেক্সট কোনটো এক্সাৰচাইজৰ ভিডিঅ'ছ লাগে ঠিক আছে কোনটো চেপ্টাৰৰ তোমালোকৰ ভিডিঅ' চলিছে লাগে সেইখিনি তোমালোকে কমেণ্ট কৰি মোক জনাব পাৰিবা ঠিক আছে মই কমেণ্ট পঢ়ি কেনে তাৰ ওপৰত ভিডিঅ' প্ৰিপেয়াৰ কৰি আপলোড কৰি তোমালোকক দিবলৈ চেষ্টা কৰিম অ'কে থেংক ইউ ফৰ ৱাচিং বাই বাই